গোলাঘাটত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ 23 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক প্ৰদান কৰা হ'ব জননী গৌৰৱ বঁটা 2024। পোনপটীয়াকৈ এই পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো। বিশেষকৈ অসমৰ সংবাদ ক্ষেত্ৰখনত সুস্থ সাংবাদিকতাৰ নেতৃত্ব বহন কৰি সমাজ জীৱন আৰু জাতীয় জীৱন সমৃদ্ধ কৰাৰ বাবে জয়ন্ত বৰুৱালৈ আগবঢ়োৱা হৈছে এই বিশেষ সন্মান। হেমকোষৰ ব্ৰেল সংস্কৰণে নতুন দিগন্তৰ সূচনা কৰা জয়ন্ত বৰুৱাক অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব এই সন্মান। গোলাঘাট জিলা পুথিভঁৰালত আয়োজিত হৈছে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান, য'ত অংশগ্ৰহণ কৰিছে অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ, বিশিষ্ট লেখক আৰু সাহিত্যিকসকলে। আমন্ত্ৰণ কৰি আনিছে আৰু এটা খুব সঠিক সিদ্ধান্ত বুলি আমি ক'ব বিচাৰোঁ। অসমৰ ভাষা আৰু অসমীয়া জাতি বা অসমীয়া সংস্কৃতি বুলি সদায় দায়বদ্ধ এগৰাকী ব্যক্তিক যদি এইদৰে সন্মানিত কৰি তেখেতক যদি আমি স্মৰণ কৰি থাকিব পাৰোঁ গোটেই জীৱন, নিশ্চয় আমিও ধন্য হ'ম বা অসমবাসী ধন্য হ'ব। এটা জাতিৰ প্ৰতি দায়বদ্ধশীল তেনেগৰাকী ব্যক্তি জয়ন্ত বৰুৱা ছাৰক আমন্ত্ৰণ কৰি আনিছে আৰু আজি তেখেতক প্ৰদান কৰিব বিচাৰিছে জননী গৌৰৱ বঁটা। কিমান ভাল কথা চাওকচোন। এই মুহূৰ্ততে যদিও আমি সংগঠনৰ নহয়, আমি মাত্ৰ উদযাপন সমিতিৰ এটা সহকাৰী সম্পাদকৰ দায়িত্ব পালন কৰি আমি কাম কৰি গৈছোঁ। তথাপিতো এই মুহূৰ্তত অসম জাতীয়তাবাদী যুৱ পৰিষদক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেনে এগৰাকী ব্যক্তিক মাতি আনি জননী গৌৰৱ বঁটাৰে বিভূষিত কৰিব বিচাৰিছে। আজিৰ এই শুভক্ষণত আমি সকলোকে এটা কথাই অনুৰোধ জনাম, যেতিয়া আমি ছাৰক আমি সম্বৰ্ধনা আগবঢ়াবলৈ যাব জাতীয় পৰিষদৰ, সকলোৱে কিন্তু একেলগে উঠি আপোনালোকে অভিবাদন জনাব লাগিব। মই প্ৰথমেই কৈ লৈছোঁ, গতিকে মই এই বঁটাৰ মাজলৈ যাব বিচাৰিছোঁ আৰু এই বঁটাটি প্ৰথমে আগবঢ়াবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সন্মানীয় সভাপতি আছে, সম্পাদক আছে বা বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল আছে, উদযাপন সমিতিৰ সম্পাদক দিগন্ত ভূঞা ডাঙৰী আছে, সম্পাদক ৰাজীৱ লস্কৰ আছে, সকলো আগবাঢ়ি আহক। সকলো দল সংগঠনকে মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু প্ৰথমেই অসমীয়া স্বাভিমান এখনি গামোচাৰে আদৰণি জনাব জাতীয়তাবাদী যুৱ পৰিষদৰ সন্মানীয় সভাপতি ডাঙৰীয়াই। সকলো থিয় হ'ব। প্ৰথমে সন্মানীয় সভাপতি ডাঙৰীয়া এখনি গামোচাৰে তেখেতক আদৰণি জনাব। অসমীয়া স্বাভিমান এখনি গামোচা, এখন চেনেহী আদৰণি জনাব সম্পাদক উদয়ন কুমাৰ গগৈ ডাঙৰীয়াই। মই আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। লগতে এটা স্মাৰক আগবঢ়াব এখনি সফুৰাখন আগবাঢ়ি দিবলৈ আমি উদযাপন সমিতিৰ সভাপতি সম্পাদক সকলোকে আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। সকলো জাতি জনগোষ্ঠী আছে, সকলো আগবাঢ়ি আহিব। লগতে এখনি সম্বৰ্ধনা পত্ৰ আছে। এক পৃথক চিন্তাৰে উদয়ন কুমাৰ গগৈ ডাঙৰীয়াই এখনি সম্বৰ্ধনা পত্ৰ আনিছে। মই সকলোৱে দেখাকৈ মই আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। বঁটাটো আছে, বঁটাটো কঢ়িয়াই আনক। আমি অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, লগতে ধীৰাজ বৰা ডাঙৰীয়া আছে, আহোম জনগোষ্ঠীৰো আছে বিভিন্ন বিষয়ববীয়াসকল। তেখেতসকলক সকলো আগবাঢ়ি আহক। এটা আচলতে খুব গৌৰৱৰ মুহূৰ্ত, এক সমন্বয়ৰ বাৰ্তা বুলি ক'ব লাগিব। বিভিন্ন জনগোষ্ঠী সকলো দল সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত আছে আৰু লগতে এখন সম্বৰ্ধনা পত্ৰ মই আপোনাৰ আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ। পাঠ কৰি মই দেখুৱাইছোঁ এখন পৃথক চিন্তাধাৰা উদয়ন কুমাৰ গগৈ ডাঙৰীয়াই এই সম্বৰ্ধনা পত্ৰখনি আনিছে। মই পাঠ কৰি দিব বিচাৰিছোঁ সকলো ক্ষেত্ৰতে। অসুবিধা সকল জননী গৌৰৱ বঁটা 2024 প্ৰতি শ্ৰীযুত জয়ন্ত বৰুৱা, মাননীয় অধ্যক্ষ অসমীয়া প্ৰতিদিন স্বাধীন গোষ্ঠী আৰু ব্ৰেইল সংস্কৰণ কলেজা, গুৱাহাটী, অসম। মান্য বয়সো 1807 ভাস্কৰাব্দ শাওণ মাহত জন্ম লাভ কৰা আৰু অসমৰ
সৰ্বপ্ৰকাৰৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে প্ৰতিষ্ঠিত হোৱা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৰফৰ পৰা আপোনালৈ যাচিছো আন্তৰিক শুভেচ্ছা আৰু সশ্ৰদ্ধ প্ৰণাম। মানুহৰ মনৰ সদিচ্ছা আৰু ঐকান্তিক প্ৰচেষ্টাই সফলতা মাতি আনে। সফলতা যথাৰ্থতে মানুহৰ জীৱনৰ প্ৰতি প্ৰতিভাক প্ৰতিনিধিত্ব কৰে। আপুনি সমাজ তথা জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানে আপোনাক মহিয়ান কৰি ৰাখিব। আপোনাৰ সৌহাৰ্দ্যপূৰ্ণ ব্যক্তিত্ব আৰু মাৰ্জিতপূৰ্ণ ব্যৱহাৰ তথা সহযোগিতামূলক কৰ্মতৎপৰতাই দৈনন্দিন কাম কাজসমূহ সুচাৰুৰূপে সমাধান কৰাৰ বেলিকাত যিখিনি উৎসাহ উদ্দীপনা যোগাইছিল সেইখিনি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বাবে সদায় চিৰস্মৰণীয় হৈ থাকিব। আপুনি আপোনাৰ লক্ষ্যপথত অগ্ৰসৰ হওক নিপুণতাৰে আৰু দক্ষতাৰে। আপোনালোকৰ দৰে সমাজ সচেতন মহান ব্যক্তিসকলৰ আদৰ্শ আৰু কৰ্মৰাজি আমাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব। আপোনাৰ কৰ্মময় জীৱন সুখ আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হৈ উন্নতিৰ জখলাত ধাপে ধাপে ধাৱমান হৈ উঠক। আপোনাৰ সামাজিক আৰু কৰ্মময় জীৱন সুখ শান্তি আৰু খ্যাতিৰে ভৰি পৰি সকলো ক্ষেত্ৰতে উদিত সূৰ্যৰ দৰে উজ্জ্বল হৈ উঠক। আজিৰ এই পবিত্ৰ ক্ষণত আপোনাক জননী গৌৰৱ বঁটা 2024 প্ৰদান কৰিবলৈ পাই আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে ধন্য আৰু গৰ্বিত হৈছোঁ। অসমৰ সংবাদ জগতত আলোড়ন সৃষ্টি কৰা আপোনাৰ দ্বাৰা 1888 চনত প্ৰতিষ্ঠিত তথা 1889 চনৰ পৰা প্ৰকাশিত স্বাধীন সাপ্তাহিক কাকতখনে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰাৰ সমান্তৰালকৈ আপোনাৰ আশাকৰীয়া প্ৰচেষ্টাত অসমৰ সমাজ সংস্কৃতি ৰাজনৈতিক বৌদ্ধিক বিদ্যায়তনিক ক্ৰীড়া তথা অন্যান্য ক্ষেত্ৰত অত্যন্ত প্ৰহৰীৰূপে অসমৰ জাতীয় দায়বদ্ধ হৈ অসমৰ সংবাদ জগতত অসমীয়া প্ৰতিদিন নামেৰে জনপ্ৰিয় বাতৰি কাকতখনি সংযোজন হয়। আপোনাৰ সবল নেতৃত্বতেই মহিলা সবলীকৰণৰ বিশেষ ভূমিকা গ্ৰহণ কৰা নন্দিনী প্ৰকাশ পায়। 2000 চনত আৰু অসমীয়া সাহিত্যিক তথা অন্য মাত্ৰা প্ৰদানৰ মহান উদ্দেশ্যে 2005 চনত প্ৰকাশ পায় সাতসৰী মাহেকীয়া সাহিত্য আলোচনী। সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম শক্তিশালী গ্ৰন্থৰূপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা বৈদ্যুতিক মাধ্যম জনপ্ৰিয় ছেটেলাইট চেনেল প্ৰতিদিন টাইম আপোনাৰ পৃষ্ঠপোষকতাতেই আত্মপ্ৰকাশ ঘটে। পৰৱৰ্তী পৰ্যায়ত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সংযোজনেৰে অসমীয়া প্ৰতিদিন ডিজিটেল আৰু প্ৰতিদিন টাইম ডিজিটেলৰ আত্মপ্ৰকাশ হয়। অসমৰ জাতীয় জীৱনৰ বৃহৎ স্বাৰ্থত আপোচহীন সংগ্ৰাম অব্যাহত ৰাখি আপুনি যেনেকৈ স্বাধীন প্ৰতিদিন গোষ্ঠীক জাতীয় কষ্টৰূপে প্ৰতিষ্ঠা কৰিছে ঠিক সেইদৰে আপোনাৰ ব্যক্তিগতভাৱেও জাতীয় জীৱনৰ সন্ধিক্ষণত জাতিৰ পক্ষে থিয় দি অসমৰ সামাজিক সাংস্কৃতিক বৌদ্ধিক বিদ্যায়তনিক তথা অন্যান্য দিশত উৎকৰ্ষ সাধনৰ বাবে আহোপুৰুষাৰ্থ কৰি আহিছে। ইয়াৰ উপৰিও প্ৰতিদিন গোষ্ঠীৰ দ্বাৰা প্ৰতি বছৰে অতিকৈ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান এৱাৰ্ড অনুষ্ঠিত কৰি ভাষা সাহিত্য সংস্কৃতি ক্ৰীড়া অৰ্থনৈতিক ধৰি অন্যান্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ব্যক্তিলৈ স্বীকৃতি প্ৰদান কৰি আহিছে। আপোনাৰ পৃষ্ঠপোষকতাত অসমীয়া সংস্কৃতি আৰু অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমে অতি শেহতীয়াকৈ অসম তথা পূৰ্বাঞ্চলৰ সমস্যাৰাজিক বিতৰ্কৰ পৰিৱৰ্তে বস্তুনিষ্ঠ আলোচনাৰে সমাধান শীৰ্ষক নতুন দিল্লীত দ্য কনক্লেভ 2022 অনুষ্ঠিত কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভ উদ্বোধন কৰা এই কনক্লেভৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাক ৰাষ্ট্ৰ প্ৰেক্ষাপটত সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰাৰ বিশেষজ্ঞৰ সৈতে আলোচনা ব্যৱস্থা কৰা হয়। হেমকোষ প্ৰায় পৰিয়ালৰ বা পুত্ৰ হিচাপে আপুনি হেমকোষৰ সংস্কৰণ মূল দায়িত্ব বহন কৰাৰ উপৰিও অসমীয়া জাতিৰ দেউলখ্যাত দক্ষিণ পূব এছিয়াৰ প্ৰথমখন দৈনিক সংস্কৰণ প্ৰণয়ন কৰি আপুনি বিশ্ব অভিলেখ সৃষ্টি কৰিছে। হে মান্যবৰ, অসমৰ সমাজ জীৱনলৈ আপুনি অলেখ কীৰ্তিৰাজিৰে আগবঢ়োৱা অৱদানৰ তুলনাত অসমৰ অনেক ত্ৰুটি বিচ্যুতি হৈছে। আপোনাৰ অনুজৰ সেয়া দুখ বুলি নধৰি ক্ষমাৰ দৃষ্টিৰে চাই মৰিখন কৰিবলৈ বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ হৈ উজ্জ্বল কুমাৰ চুতীয়া সভাপতি, উদয়ন কুমাৰ গগৈ সাধাৰণ সম্পাদক। আমি এই সংগঠনৰ বৰ্তমান আগবঢ়াই দিবৰ কাৰণে সভাপতি সম্পাদক তথা সকলো দল সংগঠনৰ নেতৃত্বসকলক সকলো অকণমান ফোনকলে অনুমতি ভাল হ'ব। বিশেষকৈ প্ৰতিদিন টাইমত ইতিমধ্যে লাইভ টেলিকাষ্ট চলি আছে, গতিকে সকলোকে অনুৰোধ জনাইছোঁ আৰু আগবাঢ়ি অহা সকলো আগবঢ়াই দিয়ক।
সকলোৱে এটা জোৰকে হাত চাপৰি দিয়ক আমি তাৰে এই ভাল কামবোৰ কৰি যাওঁ আমি জয়ন্ত বৰুৱা ডাঙৰীয়াৰ যি সমাজ জীৱনলৈ অৱদান অসমলৈ যি অৱদান সেই অৱদান আচলতে ইমানতে এই যাত্ৰা ইমানতে স্তব্ধ নহয় আৰু যাতে অসমবাসীয়ে কৰি লাভ কৰিব পাৰে তাৰ বাবে প্ৰভু ভগৱন্তই ছাৰক কুশলে ৰাখক এই কামনা কৰিছোঁ আৰু আজি পবিত্ৰ ক্ষণত পুনৰ ছাৰলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি আশীৰ্বাদ বিচাৰিছোঁ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ এই মহান কৰ্ম আমি শলাগ লৈছোঁ আৰু ভৱিষ্যত দিনৰ অসমৰ জাতীয় জীৱনৰ সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত ছাৰে উদ্যোগ ল'ব বুলি আমি আশা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ ছাৰৰ যি সবল গ্ৰন্থ অথবা যি সবল স্থিতি সেই স্থিতি ছাৰে যাতে অটল ৰাখে তাই আমি কামনা কৰিছোঁ পুনৰ ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই অনুষ্ঠান ইমানতে আমি সমাপ্তি ঘোষণা কৰিছোঁ ধন্যবাদ আমি অকণমান সভাপতি ডাঙৰীয়ালৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ তেখেতে পৰৱৰ্তী আলোচনা কৰিছে যিহেতু এই বঁটা প্ৰদান কৰা হৈছে আৰু ইয়াৰ পাছত তেখেতৰ যি বহুমূলীয়া বক্তব্য সেই বহুমূলীয়া বক্তব্য আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ আজি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ত্ৰয়োবিংশতম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ এই মুকলি সভাত সভাপতিত্ব কৰা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি শ্ৰীযুত উজ্জ্বল কুমাৰ চুতীয়াদেৱ আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক শ্ৰীযুত উদয়ন কুমাৰ গগৈ ডাঙৰীয়া মঞ্চত আসন গ্ৰহণ কৰা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনৰ বিষয়াববীয়াসকল উপস্থিত আজি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সদস্যবৃন্দ আই মাতৃসকল আজি উপস্থিত গোলাঘাটৰ ৰাইজ আৰু সাংবাদিক বন্ধুসকল আজি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ এই ত্ৰয়োবিংশতম প্ৰতিষ্ঠা দিৱসত আপোনালোকে মোক জননী গৌৰৱ বঁটা প্ৰদান কৰিছে আৰু এই বঁটাটো যি নামেৰে নামকৰণ কৰা হৈছে সেই নামটোৱে এক বিশাল সত্তাক সামৰি লয় আমি জন্ম লাভ কৰা এই অসম ভূমিও মোৰ আৰু আপোনালোকৰ বাবে জননী সেয়েহে জননী নামত উৎসৰ্গিত এনে এক পবিত্ৰ বঁটা মোক প্ৰদান কৰা হ'ল তাৰ বাবে মই উপযুক্ত হওঁ নে নহওঁ সেইটো মই নাজানো কিন্তু আজি যি আন্তৰিকতাৰে আপোনালোকে মৰম হাদৰেৰে এই বঁটা প্ৰদান কৰিলে গতিকে মই অতি কৃতজ্ঞতাৰে এই বঁটা মই গ্ৰহণ কৰিছোঁ
জননীৰ বাবে কি সেৱা আগবঢ়াইছোঁ নাজানো, কিন্তু আমাৰ প্ৰপিতামহ ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাদেৱে দেখুৱাই যোৱা আদৰ্শ আৰু জাতিৰ মাটিৰ প্ৰতি থকা দায়বদ্ধতাৰে তেখেতে কৰি যোৱা কামখিনি আমি আগুৱাই নিয়াৰ চেষ্টাহে কৰি আছোঁ। আপোনালোকে জানে যে 1900 চনত প্ৰথমখন হেমকোষৰ প্ৰথম সংস্কৰণ প্ৰকাশ হয়। পৰৱৰ্তী সময়ত আমাৰ ককায়ে 2টা সংস্কৰণ আৰু মোৰ পিতৃদেৱে 14তম সংস্কৰণলৈকে সম্পাদনা কৰাৰ পিছত মোৰ পিতৃবিয়োগৰ পিছত আমাৰ ওপৰত দায়িত্ব আহি পৰিছিল আৰু সেই মৰ্মে আমিও বিশিষ্ট ভাষাবিদসকলক লগত লৈ আমি 5ম সংস্কৰণৰ হেমকোষৰ প্ৰকাশ কৰোঁ আৰু এই সংস্কৰণত প্ৰায় 3600 নতুন শব্দৰ সংযোজন হয়। আপোনালোক সকলোৱে জানে যে অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ, অসমীয়া ভাষাৰ ব্যাকৰণ আৰু হেমকোষ প্ৰণয়নেৰে ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাদেৱে অসমীয়া ভাষাৰ গভীৰ সংকটৰ সময়ত এই ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিব আৰু সেই হেমকোষকে আমি দৃষ্টি শক্তিহীনসকলৰ বাবে ব্ৰেইল সংস্কৰণৰ দ্বাৰা তেখেত দৃষ্টি শক্তিহীনসকলক বাবে শব্দৰ পোহৰেৰে আলোকিত কৰাৰ এটা প্ৰয়াস কৰিছিল। আপোনালোকে এইটোও জানে, মই বিভিন্ন মেল মিটিঙত মই কৈ আছোঁ যে হেমকোষৰ পৃষ্ঠা 1400 পৃষ্ঠা আছিল আৰু ব্ৰেইল সংস্কৰণলৈ আমি কৰোঁতে এই পৃষ্ঠা 10,279 পৃষ্ঠা হৈছে আৰু সেইবাবেই হয়তো গ্ৰীনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডে লাৰ্জেষ্ট বাইলেংগুৱেল ডিক্সনেৰী হিচাপে স্বীকৃতি প্ৰদান কৰে আৰু সেই স্বীকৃতিয়ে আনুষ্ঠানিকভাৱে আমাৰ ভাষাটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰে। আৰু ইতিমধ্যে হেমকোষৰ পিছত আমি অসমীয়া ব্যাকৰণো হেমচন্দ্ৰ বৰুৱাৰ প্ৰথমখন ব্যাকৰণো আমি ব্ৰেইল সংস্কৰণত প্ৰকাশ কৰি আমাৰ দৃষ্টি শক্তিহীনসকলৰ বিভিন্ন বিদ্যালয়ত আমি বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু তেওঁলোকে এই ব্যাকৰণ আৰু অভিধানেৰে অসমীয়া ভাষাটো শুদ্ধভাৱে আহৰণ কৰাৰ বাবে সুবিধা হ'ব বুলি আমি বিশ্বাস কৰোঁ। কিন্তু এটা জাতি জীয়াই থাকে ভাষা আৰু সংস্কৃতিক লৈ। আমি আমাৰ জাতীয় সুৰক্ষাৰ সংগ্ৰামখনৰ লগতে এইবোৰ দিশৰ প্ৰতিও আমি সদায় সজাগ আৰু সচেতন হৈ থাকিব লাগিব আৰু এই কৰ্মৰ বাবেই মই এই মঞ্চৰ পৰাই আপোনালোকৰ দিহা পৰামৰ্শ আৰু সহযোগিতা আন্তৰিকভাৱে কামনা কৰিলোঁ। আজি এই অসম জাতীয়তাবাদী যুৱ পৰিষদৰ এই প্ৰতিষ্ঠা দিৱসত অসমৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত আছে। সেইবাবে আজি মই মোৰ পুৰণা কিছু কথা মোৰ মনলৈ আহিছে। ময়ো আপোনালোকৰ দৰে ছাত্ৰ অৱস্থাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন সক্ৰিয় সদস্য আছিলোঁ আৰু সেই সময়ত সভাপতি আছিল আমাৰ এই গোলাঘাটৰে প্ৰয়াত প্ৰবীণ গগৈদেৱ।
বহুকেইজন সাধাৰণ সম্পাদকৰ পিছত শেষত আমাৰ প্ৰয়াত বিপুল মহন্তদেৱ সাধাৰণ সম্পাদক হৈছিল আৰু সেই সাধাৰণ সম্পাদক বিপুল মহন্তৰ লগত মোৰ আন্তৰিক বহুত বন্ধুত্বপূৰ্ণ এটা তেওঁৰ লগত মোৰ আন্তৰিক এটা সম্বন্ধ আছিল আৰু সেই বিপুল মহন্তদেৱৰ চেষ্টা তেওঁৰ উপদেশ আৰু মোৰ ওপৰত তেওঁৰ যি হেঁচা দিছিল সেই তাৰ পৰাই মই প্ৰথম সংবাদ জগতখনক খোজ দিওঁ এই বিপুল মহন্তদেৱে মোক স্বাধীন প্ৰতিদিন গোষ্ঠীৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক তিলক হাজৰিকাদেৱৰ ওচৰলৈ লৈ গৈছিল আৰু তিলক হাজৰিকাদেৱে আমাৰ কথাত স্বাধীনৰ দায়িত্ব গ্ৰহণ কৰাৰ সন্মতি প্ৰদান কৰিছিল পৰৱৰ্তী সময়ত সেই স্বাধীনৰ জন্ম হয় এই স্বাধীনৰ পৰা অসমীয়া প্ৰতিদিনৰ ৩-৪টা সংস্কৰণ তাৰ পিছত প্ৰতিদিন টাইম ডিজিটেল ডেস্ক এই নন্দিনী আমাৰ আই মাতৃসকলৰ বাবে নন্দিনী আৰু ভাষা সাহিত্যৰ বাবে হাতখনি মেগাজিন আমি প্ৰকাশ কৰোঁ আজি এইভাবে কথাখিনি মই কৈছোঁ যে স্বাধীন প্ৰতিদিন গোষ্ঠী এখন সংগ্ৰামৰ স্থলৰ পৰা সংগ্ৰামৰ জৰিয়তে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ জন্ম হয় গতিকে আজি এই স্বাধীন প্ৰতিদিন গোষ্ঠী অসমৰ প্ৰতিটো জনগোষ্ঠীৰ লগত প্ৰতিটো জনগোষ্ঠীৰ দল সংগঠনৰ লগত পূৰ্বৰ পৰা আছে আৰু ভৱিষ্যতলৈও থাকিব গতিকে আজি আপোনালোকৰ মাজত উপস্থিত হৈ এটা কথাই ক'ব পাৰোঁ যে জাতীয় জীৱনক সঠিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ দায়িত্ব আৰু কৰণীয় দিনে দিনে বৃদ্ধি পাই আহিছে সেই সচেতনতা আৰু দায়িত্ব এতিয়া আপোনালোকৰ হাতত মই আশা কৰিম জাতিক সুদৃঢ় কৰি নতুন সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে এই মহান কৰ্মক সফল ৰূপায়ণ কৰাত আগভাগ ল'ব পাৰিব শেষত মই পুনৰ আপোনালোকলৈ সশ্ৰদ্ধ অভিবাদন জনাই কওঁ যে জাতীয় ঐক্য আৰু সংহতিক ধৰি ৰাখি এক সবল অসমীয়া জাতি গঠন কৰাৰ বাবে সন্মুখত থকা প্ৰত্যাহ্বান নেওচি এই ক্ষেত্ৰত জাতীয় সংগ্ৰামত আপোনালোক প্ৰতিজনেই একোজন বলিষ্ঠ ৰণুৱা হৈ আছে আৰু হৈ থাকিব শেষত এই বঁটাৰে সন্মানিত কৰাৰ বাবে মই আজি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সমূহ বিষয়ববীয়া সদস্য তথা আজি অনুষ্ঠানৰ আয়োজক সমিতিক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু সকলোলৈকে মোৰ বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰি মই চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ